হেল্ল' চেম্পিয়নছ। চ' ক্লাছ 10ৰ সকলো ছাত্ৰ ছাত্ৰীকে তোমালোকৰ আগন্তুক আহিবলগীয়া HSLC 2026 এক্সামৰ কাৰণে বহুত শুভেচ্ছা থাকিলে। আৰু আজি তোমালোকৰ কাৰণে লৈ আনিছোঁ তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ সম্পূৰ্ণ কুৱেশ্যন লৈ আনিছোঁ, MCQ টাইপত লৈ আনিছোঁ। চ' ইতিহাসৰ ইয়াৰ পৰা কুৱেশ্যন তোমালোকৰ বুকত যিমানবোৰ কুৱেশ্যন বনিব পাৰে ইতিহাস পাৰ্টটোৰ, হিষ্টৰী পাৰ্টটোৰ, চ' আটাইবোৰ কুৱেশ্যন আজি আমি আলোচনা কৰিম। চ' আমি পলম নকৰি আজি ক্লাছটো আৰম্ভ কৰোঁ। আৰু কুৱেশ্যনবোৰ মই বহুত ডিটেইল কৈ নাযাওঁ, বিকজ এইটো এটা ৰিভিজন। তোমালোকৰ কিমান ৰিভিজন হৈছে, তোমালোকে কিমান বৰ্তমান তোমালোকৰ স্তৰ কিমান হৈছে প্ৰিপেয়াৰেশ্যনত, সেইটো প্ৰেক্টিছ টেষ্ট কৰাৰ কাৰণে তোমালোকে এইটো প্ৰেক্টিছ কৰিবা। অ'কে, মই ডাইৰেক্ট কুৱেশ্যন আনচাৰ কৰি যাম, বাকী এক্সপ্লেনেশ্যন মই বহুত বেছি নকৰোঁ, এটা দুটা কৰি যাম। অ'কে, চ' প্ৰথম কুৱেশ্যনটো আজি আমাৰ ওৱান শ্বট লেকচাৰ হয় এইটো। অ'কে, তো বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? লৰ্ড মিণ্টো, লৰ্ড হাৰ্ডিংছ নে লৰ্ড ৰিপন নে লৰ্ড কাৰ্জন? তো কাৰেক্ট এনচাৰ হ'ব লৰ্ড কাৰ্জন। লৰ্ড ৰিপনে কি আছিল? লোকেল সেল্ফ গভৰ্ণমেণ্টৰ কৰিছিলে, লোকেল গভৰ্ণমেণ্টৰ লোকেল গভৰ্ণমেণ্ট কৰিছিলে। তো লৰ্ড কাৰ্জন আছিলে বংগ বিভাজনৰ মূল ৰেছপঞ্চিবল। অ'কে, নেক্সট কুৱেশ্যন, 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকাৰী হৈছিল? চ' সকলোৱে যেনে বংগ বিভাজন 1905 চনত হৈছিল, তো তাৰে কোন তাৰিখত হৈছিল সেইটো সুধিব পাৰি। 20 জুলাই, 7 আগষ্ট, 12 ডিচেম্বৰ নে 16 অক্টোবৰ? তো তোমালোকে এইটো ৰেকৰ্ডৰ ফ্ৰেমত দিছোঁ, তোমালোকেও কুৱেশ্যন কৰিব চেষ্টা কৰিবা। কিমান হৈছিলে? 16 অক্টোবৰত হৈছিল, ৰাইট। নেক্সট কুৱেশ্যন, বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? কলিকতাৰ কংগ্ৰেছ অধিৱেশনত, ঢাকাৰ মুছলিম লীগ সভাত, কলিকতাৰ টাউন হল সভাত, 7 আগষ্ট 1905 নে দিল্লীৰ দৰবাৰত? তো বিদেশী পণ্য যি বংগ বিভাজন হৈছিল তাৰ ক্ষেত্ৰত কি কৰিছিলে, তাৰ পিছত কি কৰিছিলে? বিদেশী পণ্য বা বিদেশী বস্তুৰ বহিষ্কৰণ এটা কৰিছিলে। অ'কে, আমাৰ যি নেশ্যনেল মুভমেণ্টত আছিলে তেখেতসকলে তাৰে বাইকট কৰাৰ কাৰণে প্ৰস্তাৱ দিছিলে। অ'কে, তো ইয়াতে হ'ব কলিকতা টাউন হল সভাত, যি 7 আগষ্ট 1905 চনত হৈছিল। অ'কে, নেক্সট হৈছে স্বদেশী আন্দোলন সময়ছোৱাত যুগান্তৰ নামৰ সংবাদ পত্ৰখন সম্পাদনা কোনে কৰিছিল? বিপিন চন্দ্ৰ পাল, সুৰেন্দ্ৰনাথ বেনাৰ্জী না ভূপেন্দ্ৰনাথ দত্ত নে অৰবিন্দ ঘোষ? তো স্বদেশী আন্দোলনৰ সময়ছোৱাত যি যুগান্তৰ নামৰ এখন সংবাদ পত্ৰ হৈছিল, তো সেইখনৰ সম্পাদনা কৰিছিলে ভৱেন্দ্ৰনাথ দত্তই কৰিছিলে। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ। বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? 1905 চনত, 1907 চনত, 1906 চনত নে 1911 চনত? কেতিয়া হৈছিলে? 1906 চনত 11 মাৰ্চত হৈছিলে। শিক্ষা পৰিষদ 1906 চনৰ 11 মাৰ্চ, 15 আগষ্ট নহয়, এইটো 11 মাৰ্চ হ'ব। 11 মাৰ্চ, ঠিক আছে। 11 মাৰ্চ, ঠিক আছে। নেক্সট হৈছে বংগ কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? বেংগল কেমিকেলছ। চ' নবাব সলিমুল্লাহ, ৰবীন্দ্ৰনাথ ঠাকুৰ, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় নে জগদীশ চন্দ্ৰ বসু? যি বেংগল এইটো কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰধান উদ্যোক্তা কোন আছিলে? আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়। তো ইয়াৰ ক্ষেত্ৰত মই দুটামান তোমালোকক পইণ্ট কৈছোঁ। চ' এইটো যি বেংগল কেমিকেলছ এণ্ড ফাৰ্মাচিউটিকেল লিমিটেড হ'ব এইটো। তো এইটোৰ কি হয়, ইয়াৰে 18
1892 হৈছিলে ইয়াৰ প্ৰতিষ্ঠা, ঠিক আছিল। আৰু ইয়াৰ যি প্ৰফুল্ল চন্দ্ৰ ৰায় যি আছে, প্ৰফুল্ল চন্দ্ৰ ৰায়টো এওক কি বুলি জনা যায়, ৰাসায়ন বিজ্ঞানৰ কেমেষ্ট্ৰিৰ জনক বুলিও জনা যায় হা, মনত ৰাখিবা হা, কেমেষ্ট্ৰিৰ জনক বুলিও, ৰাসায়ন বিজ্ঞানৰ জনক বুলিও জনা যায় প্ৰফুল্ল চন্দ্ৰ ৰায়, ঠিক আছে। সো তোমালোকক যদি আৰু ডিটেইল ভালদৰে লাগে নোটছটো, তোমালোকে কমেণ্ট কৰিবা, নোটছটো মই এক্সট্ৰা পইণ্ট কিছুমান দি দিছোঁ, সেই নোটছটো তোমালোকক দি দিম মই হা টেলিগ্ৰামত কমপ্লিট। যদি এই চেপ্টাৰৰ এই যি আমি কুৱেশ্যন কৰিম, কাৰণ ইয়াত মই যদি পূৰা বহলাই কৈ আলোচনা কৰিব যাওঁ ন, তেতিয়াহ'লে ক্লাছটো বহুত দীঘল হ'ব, 2-3 ঘণ্টা গুচি যাব। তো সেইটো কাৰণে মই ডাইৰেক্ট পইণ্ট গৈছোঁ, তাৰপিছত যদি এই কুৱেশ্যনত তোমালোকৰ যদি থাকি যায় বোলে তোমালোকৰ কৰিব পৰা নাই, তেতিয়াহ'লে তোমালোকক নোটছটো মই দি দিম। তো নেক্সট কুৱেশ্যন হৈছে, কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল? গোপাল কৃষ্ণ গোখলে, বাল গংগাধৰ তিলক, দাদাভাই নৌৰোজী নে লালা লাজপত ৰায়? চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব দাদাভাই নৌৰোজীয়ে। অ'কে, তো এইটো দাদাভাই নৌৰোজীয়ে কেতিয়া দিছিলে এইটো প্ৰস্তাৱটো, স্বৰাজ প্ৰস্তাৱটো, যি স্বৰাজ বিচাৰৰ প্ৰস্তাৱটো 1906 চনত দিছিলে, 1906 চনত দিছিলে। আৰু এইটো কলিকতা অধিৱেশন, কলিকতাত যি কংগ্ৰেছৰ অধিৱেশন হৈছিলে, তাতে দাদাভাই নৌৰোজী সভাপতি আছিলে, ঠিক আছে। সভাপতি থকাতে তেওঁ এইটো স্বৰাজ যি বিচাৰ, এইটো বিচাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিলে। অ'কে, তাৰপিছত স্বৰাজ মোৰ জন্মগত অধিকাৰ, মই এইটো ল'মে বুলি কোনে কৈছিলে? বাল গংগাধৰ তিলকে কৈছিলে, হয় নাই? স্বৰাজ মোৰ, ইংলিছতকৈ স্বৰাজ ইজ মাই বাৰ্থ ৰেট, আই শ্বেল হেভ ইট। তো এইটো বাল গংগাধৰ তিলকে কৈছিল। বাট প্ৰথম যি স্বৰাজৰ চিন্তাধাৰা বা বিচাৰ, এইটো কোনে দিছিলে? দাদাভাই নৌৰোজীয়ে দিছিলে হা। ক'ত দিছিলে? কলিকতা মানে জাতীয় কংগ্ৰেছৰ অধিৱেশনত দিছিল, ৰাইট। নেক্সট কুৱেশ্যন, বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? যি বংগ বিভাজন হৈছিল 1905 চনত, 1905 চনত বংগ বিভাজন হয়, হয়নে নাই? লৰ্ড কাৰ্জনে কৰে। তাৰপিছত আকৌ পুনৰ যি একত্ৰীকৰণ হৈছিলে, তেতিয়া কি হৈছিলে? 1911 চনত হৈছিলে হা। 11 চনত 12 ডিচেম্বৰত হৈছিলে, 12 ডিচেম্বৰ, মই ইংলিছতে লিখি দিছোঁ, 12 ডিচেম্বৰত হৈছিল, ঠিক আছে। যি বংগ বিভাজন হৈছিল, তাৰ কাৰণে বহুত কি হৈছিলে, বহুত জাতীয়তাবাদী সংগঠনে তাৰ এগেইনষ্টত প্ৰটেষ্ট কৰিছিল, তাৰ কাৰণে আকৌ ৰিইউনিয়ন কৰা গৈছিল। নেক্সট কুৱেশ্যন গৈছোঁ, সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল? সত্যাগ্ৰহ ভাৰত, ব্ৰাজিল, দক্ষিণ আফ্ৰিকা নে শ্ৰীলংকা? তো কাৰেক্ট এনচাৰ হ'ব দক্ষিণ আফ্ৰিকাত হা। প্ৰথম সত্যাগ্ৰহ দক্ষিণ আফ্ৰিকাত গান্ধীজীয়ে কৰিছিলে, আৰু কৰিছিলে 1893 হা, 1893 কৰিছিলে, ঠিক আছে। নেক্সট, ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি বা নাইটহুড উপাধি ত্যাগ কৰিছিল? হা, এইটো ত্যাগ হ'ব, ত্যাগ কৰিছিল, ঠিক আছে। কিয় ত্যাগ কৰিছিলে? অসহযোগ আন্দোলনৰ বাবে নে, চৌৰি চৌৰা ঘটনাৰ বাবে নে, চাইমন কমিশ্যনৰ বাবে নে, জলিয়ানৱালাবাগ হত্যাকাণ্ডৰ বাবে? তো ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ কাৰণে ত্যাগ কৰিছিলে? জলিয়ানৱালাবাগ হত্যাকাণ্ডৰ বাবে নাইটহুড উপাধি ত্যাগ কৰিছিল। চৌৰি চৌৰাৰ ঘটনাৰ বাবে কিয়ে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন ত্যাগ কৰিছিল? মনত ৰাখিবা হা। যি চৌৰি চৌৰা ঘটনা হৈছিল না, এই ঘটনাৰ পিছত অসহযোগ আন্দোলন চলি আছিলে, তো মহাত্মা গান্ধীয়ে 1922 চনত চৌৰি চৌৰা ঘটনা হয়, তাৰপিছত কি কৰে? মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন ত্যাগ কৰে। তো ইয়াৰে কাৰেক্ট আনচাৰ হ'ব জলিয়ানৱালাবাগ হত্যাকাণ্ডৰ বাবে। জলিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া হৈছিলে? 1919 চনত হৈছিলে, 13 এপ্ৰিলত হৈছিলে হা, 13 এপ্ৰিলত হৈছিলে, মনত কৰিবা। ক'ত হৈছিলে? পাঞ্জাৱত হৈছিলে, পাঞ্জাৱত হৈছিলে, অমৃতসৰত
অমৃতসৰত হৈছিলে ঠিক আছে যি মুকলিভাৱে বহুত মানে প্ৰটেষ্টাৰক মানুহক গুলি চালনা কৰিছিল নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ কাৰ নেতৃত্বত ক্ষমা কৰিব কাৰ নেতৃত্বত ভৱতত খিলাফত আন্দোলনৰ সূচনা হৈছিল এইটো ভাৰতত হ'ব ভৱতত নহয় হা মই সেইটো কাৰণে কনফিউজ হৈছোঁ ভাৰতত হা কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল জৱাহৰলাল নেহেৰু আৰু মহাত্মা গান্ধী তাৰপিছত মহম্মদ আলী আৰু শওকত আলী নে চৰ্দাৰ বল্লভভাই পাটেল আৰু মহম্মদ আলী নে আবুল কালাম আজাদ আৰু লালা লাজপত ৰায় যি খিলাফত আন্দোলন কি হৈছিলে মহম্মদ আলী শওকত আলীৰ নামটো শুনিয়ে খিলাফত এইটো যিহেতু অলপ ইছলামিক নাম তোমালোকে এইটো ধ্যান ৰাখিবা এইটো খিলাফত তো এইটো মহম্মদ আলী আৰু শওকত আলী নেতৃত্বত হৈছিলে ওকে খিলাফত আন্দোলন মনত ৰাখিবা আৰু টাইমটো সময়সীমাটো মই কৈ দিছোঁ 1919 চনৰ পৰা 1924 চনলৈকে হৈছিলে হা চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিলে 1920 চনৰ 1922 1930 নে 1942 এই 4 ফেব্ৰুৱাৰী কমন হয় এইটো গতিকে চৌৰি চৌৰা কি হৈছিলে আমি অলৰেডি কৈছোঁ অলপ আগতে কৈছিলোঁ যে মহাত্মা গান্ধী অসহযোগ আন্দোলন ত্যাগ কৰিছিল কিহৰ কাৰণে যি 1922 চনৰ 4 ফেব্ৰুৱাৰীত চৌৰি চৌৰা কাণ্ড সংঘটিত হৈছিল তাৰ কাৰণে কাৰেক্ট এনচাৰ হ'ব 1922 চনত মই আকৌ কৈ গৈছোঁ তোমালোকক ইয়াৰে কমপ্লিট নোটছ দিয়া হ'ব এক্সট্ৰা পইণ্টো মই কিছুমান নোট কৰি তোমালোকক দি দিম যদি তোমালোকে বিচৰা কমেণ্ট কৰিব লাগিব ঠিক আছে উইদাউট কমেণ্ট মই তোমালোকক নোটছটো ক'ত তোমালোকে যাবা মই ক'ব নোৱাৰিম না তো সেইটো কাৰণে কমেণ্ট কৰিবা নোটছটো লাগে বুলি মই তেতিয়াহে প্ৰভাইড কৰিম কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল তো কাৰাগাৰত অনাশন কৰি থাকোঁতে নে অসুস্থতাৰ বাবে না ব্ৰিটিছ আৰক্ষীৰ লাঠি চালনাত আহত হৈ নে স্বাধীনতা সংগ্ৰামত শ্বহীদ হয় তো কাৰেক্ট এনচাৰ হ'ব ব্ৰিটিছ আৰক্ষীৰ লাঠি চালনাত আহত হৈছিল ঠিক আছে নেক্সট কুৱেশ্যন কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল কোনখন জাতীয় কংগ্ৰেছৰ অধিৱেশনত আৰু কেতিয়া পূৰ্ণ স্বৰাজৰ মানে দাবী উত্থাপন কৰিছিল চ' 1920 চনত কলিকতা অধিৱেশনত নে 1929 চনত লাহোৰ অধিৱেশনত নে 1931 চনত কাছাৰী অধিৱেশনত নে কৰাচী অধিৱেশনত নে 1942 চনত বম্বে অধিৱেশনত তো এইটো ক'ত হ'ব 1929 চনৰ যি লাহোৰ অধিৱেশন হৈছিল ন চ' তাতেই পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰিছিল ঠিক আছে কোনে কৰিছিলে জৱাহৰলাল নেহেৰুৱে কৰিছিলে আৰু তেওঁৰ সংগীবৃন্দই কৰিছিলে নেক্সট কুৱেশ্যন গান্ধীজীয়ে সাবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ যি লোন আছে নিমখ আইন ভংগ কৰিবলৈ গৈছিল সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব কিমান ইম্পৰ্টেণ্ট হয় কুৱেশ্যন হা 390 কিলোমিটাৰ 390 280 কিলোমিটাৰ 350 নে 300 কিলোমিটাৰ চ' কাৰেক্ট এনচাৰ হ'ব কিমান হ'ব 390 কিলোমিটাৰ হা আৰু কেতিয়া হৈছিলে তেওঁ এই যি এইটো কি হৈছিলে লবণ আইন ভংগ ঠিক আছে কুৱেশ্যন সোধে কেতিয়া হৈছিল সেইটোও সোধে ঠিক আছে এতিয়াতো তোমাক কিমান দূৰত্ব অতিক্ৰম কৰিছে সেইটো সুধিছিল ঠিক আছে যি এইটো এইটো আন্দোলন কৰিছিল এতিয়া কৰিছিলে 1930 কৰিছিলে এক ছেকেণ্ড এইটো বেয়া আছে 1930 কৰিছিলে কেতিয়া কৰিছে ষ্টাৰ্ট কেতিয়া কৰিছিলে
12 মাৰ্চৰ পৰা 6 এপ্ৰিললৈ কৰিছিলে হা 6 এপ্ৰিললৈ কৰিছিল মনত ৰাখিবা হা টাইমলাইনটো তোমালোকক সুধিব পাৰে 1930 চনত আৰম্ভ কৰিছিলে 12 মাৰ্চৰ পৰা 6 এপ্ৰিল প্ৰায় 390 কিলোমিটাৰ তেওঁ অতিক্ৰম কৰিছিলে আৰু টোটেল কিমান হৈছিলে 24 দিন হৈছিলে হা 24 দিন তেওঁ এই যাত্ৰাটো কৰিছিল হা দিনটো সুধিব পাৰে মনত ৰাখিবা হা সীমান্ত গান্ধী নামেৰে কাক জনা যায় মহাত্মা গান্ধী জৱাহৰলাল নেহেৰু খান আব্দুল গফৰ খান নে শওকত আলী কাক জনা যায় সীমান্ত গান্ধী নামে খান আব্দুল গফর খানক জানা যায় হা বহুতটা কোয়েশ্চন আছে তো পটাপট কৰি গৈছো কমপ্লিট তোমালোকৰ যি ইতিহাস পাৰ্টটো সমাজ বিজ্ঞানৰ সোশিয়াল সায়েন্সৰ ইতিহাস পাৰ্টটো যিমান কোয়েশ্চন আছে সব লৈছো লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল যি ঘূৰণীয়া মেজমেল কেতিয়া হৈছিলে 1930 চনত হৈছিলে 1931 চনত হৈছিলে আৰু 1932 চনত হৈছিলে হা যি এটো দ্বিতীয় ঘূৰণীয়া এটো প্ৰথম এটো দ্বিতীয় এটো তৃতীয় তো ইয়াতে সুধিছে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কোনে কৰিছিলে এই এখন আৰু ইয়াতে কংগ্ৰেছ নাছিলে ঠিক আছে প্ৰথম মেজমেলত দ্বিতীয়তে কংগ্ৰেছে অংশগ্ৰহণ কৰিছিল ঠিক আছে তো তাৰে জৱাহৰলাল নেহেৰু চৰ্দাৰ বল্লভভাই পাটেল মহাত্মা গান্ধী নে মৌলানা আব্দুল কালাম আজাদ তো কারেক্ট आंसर হ'ব মহাত্মা গান্ধীয়ে প্ৰতিনিধিত্ব কৰিছিল হা আৰু এটো কেতিয়া হৈছিলে মই কৈছো 31 চনৰ কেতিয়া হৈছিলে 7 ছেপ্টেম্বৰত হৈছিলে হা 7 ছেপ্টেম্বৰত হৈছিল মনত কৰিবা হা আৰু এটুক কি বুলি কয় গান্ধী আৰু ইউৰিন পেক বুলিও জনা যায় হা গান্ধী ইউৰিন চুক্তি বুলিও জনা যায় মন কৰিবা নেক্সট হৈছে 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল যে সাম্প্ৰদায়িক বাটোৱাৰা মানে তোমাৰ যি মানে সাম্প্ৰদায়িক ভাৱে ডিভাইড কৰিছিলে সেইজনৰ প্ৰধানমন্ত্ৰী ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ নাম কি আছিল উইনস্টন চাৰ্লিল নে নেভিল চেম্বাৰলাইন নে ক্লিমেন্ট এটলি নে ৰামছে মেকডোনাল্ড কারেক্ট आंसर হ'ব ৰামছে মেকডোনাল্ড ঠিক আছে নেক্সট কোয়েশ্চন কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিংবা মৰিম স্লোগান দিছিল অসহযোগ আন্দোলন আইন অমান্য আন্দোলন খিলাফত আন্দোলন নে ভাৰত ত্যাগ আন্দোলন মানে ডু অৰ ডাই গান্ধীজীয়ে কতিয়া কৈছিলে ভাৰত ত্যাগ আন্দোলনৰ সময়ত কৈছিল ঠিক আছে ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিলে 1942 চনত হৈছিলে ঠিক আছে আৰু 8 আগষ্টত হৈছিলে হা 8 আগষ্টত হৈছিলে ঠিক আছে 8 আগষ্টত এটো ক'ত হৈছিলে বম্বেত হৈছিল মনত ৰাখিবা হা তেতিয়াৰ বম্বে ডু অৰ ডাই বুলি তেওঁ এটা মানে ধ্বনি দিছিলে হা আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন আজাদ হিন্দ ফৌজ মোহন সিং ৰাজবিহাৰী বসু সুভাষ চন্দ্ৰ বসু নে লক্ষ্মী চেহগাল আজাদ হিন্দৰ প্ৰতিষ্ঠাতা কোন আছিলে ৰাজবিহাৰী বসু হ'ব সুভাষ চন্দ্ৰ বসু নহয় তেওঁ ফৰৱাৰ্ড ব্লকৰ তেওঁ প্ৰতিষ্ঠা কৰিছিলে হা মন কৰিবা আৰু যি এইটো কৰিছিলে কোনে কৰিছিলে সুভাষ চন্দ্ৰ বসুৰে ফৰৱাৰ্ড ব্লক কৰিছিলে সুভাষ চন্দ্ৰ আৰু কৈছিলে তোমালোকে মোক তেজ দিয়া হা মই তোমালোকক স্বাধীনতা দিম এইবিলাক কৈছিলে না নাই আৰু জয় হিন্দ বুলিও তেওঁ এটা মানে কোনে দিছিল জয় হিন্দ বুলি সুভাষ চন্দ্ৰ বসুৱে কৈছিল হা জয় হিন্দ
শ্লোগান দিছিলে নেক্সট কুৱেশ্যন এইটোৱে তোমালোক মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল অলৰেডি ক'লোঁ সুভাষ চন্দ্ৰ বসুৱে কৈছিল মহাত্মা গান্ধী কৈছিলে ডু অৰ ডাই শ্লোগান দিছিলে হয়নে নাই বাল গংগাধৰ তিলকে কি কৈছিলে স্বৰাজ মোৰ জন্মগত অধিকাৰ মই ইয়াক ল'মেই ভাৰত আৰু পাকিস্তানৰ মাজত সীমাৰেখা কি নামেৰে জনা যায় মেকমোহন লাইন ডুৰণ্ট লাইন মেগিনট লাইন নে ৰেড ক্লিফ লাইন তো কাৰেক্ট এনচাৰ হ'ব ৰেড ক্লিফ লাইন মেকমোহন লাইন কাৰ কৰিছে ভাৰত আৰু চাইনাৰ মাজত নেক্সট কুৱেশ্যন কোন চনত মপ মিলছ অসমলৈ আহিছিল 1842 চনত 1853 চনত 1858 চনত নে 1861 চনত অসমলৈ আহিছিল তেওঁ 1853 চনত অসমত 1857 চনত বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল পিয়লি ফুকন কুশল কোঁৱৰ মণিৰাম দেৱান নে গোমধৰ কোঁৱৰ মণিৰাম দেৱানে দিছিল হয়নে নাই তেওঁ কলিকতাৰ পৰা চিঠি প্ৰেৰণ কৰিছিল তাৰপিছত কলিকতাৰ পৰা চিঠি প্ৰেৰণ কৰাতে তেওঁ তাতেই এজন থিয়েটাৰ ৰাষ্ট্ৰদূতে মানে এইটো জানিবলৈ দিয়ে ইংৰাজক ইষ্ট ইণ্ডিয়া কোম্পানীক তাৰপিছত তেওঁক তাতে এৰেষ্ট কৰি লৈ আনে তাৰপিছত তেওঁৰ লগত পিয়লি বৰুৱাক একেলগে ফাঁচি দিয়া হয় হয়নে কিমানত দিয়া হয় 1858 দিয়া হয় ঠিক আছে 1858 নেক্সট কুৱেশ্যন চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰ পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল ৰাজকোঁৱৰক কোন মানে যি চিপাহী বিদ্ৰোহ হৈছিল কোনে আৰু প্ৰথম যি 1826 চনত ইয়াণ্ডাবু সন্ধি হয়নে নাই ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে কি হয় আমাৰ অসমৰ যি আহোম ৰাজ হয় ৰাজত্ব তেতিয়া কি ব্ৰিটিছৰ অধীনত গুচি যায় অসমখন হয়নে নাই তাৰপিছত এইটো 1826 চনত নাই বাট 1838 চনত সম্পূৰ্ণৰূপে 1838 চনত সম্পূৰ্ণৰূপে ব্ৰিটিছৰ অধীনত গুচি যায় আহোম ৰাজ্য যি 600 বছৰীয়া আহোম ৰাজ্য আছিলে সেই আহোম ৰাজ্য সম্পূৰ্ণৰূপে ব্ৰিটিছৰ অধীনত যায় ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে কি হয় অসমৰ যেনেকৈ মানসকলে যি তেওঁলোকে আমাৰ অসমক তেতিয়া কি কৰিছিল পৰিচালনা কৰিছিল তাৰপিছত কি হয় ইংৰাজে ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে তেওঁলোকৰ পৰা অসমক লয় তাৰপিছত কিন্তু তেতিয়া যোৱা নাছিল 1838 চনত সম্পূৰ্ণৰূপে ইংৰাজৰ অধীনত গুচি যায় ঠিক আছে তো ইয়াতে কাক আৰু সিংহাসনত বহাৰ কাৰণে চেষ্টা কৰিছিলে কন্দৰ্পেশ্বৰ সিংহক ঠিক আছে নেক্সট কুৱেশ্যন হৈছে মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল কুশল কোঁৱৰ গোমধৰ কোঁৱৰ পিয়লি বৰুৱা নে মধু মল্লিক কোৱা হৈছিল পিয়লি বৰুৱা যা শিৰোমণি বৰুৱা বুলিও কয় পিয়লি বৰুৱাৰ আন এটা নাম শিৰোমণি বৰুৱা ঠিক আছে এইটো মনত ৰাখিবা ফুলগুৰি ধাবা কেতিয়া সংঘটিত হৈছিল ফুলগুৰিয়া ধাবা মানে ফুলগুৰি কৃষক বিদ্ৰোহ বুলিও কয় ধাবা কেতিয়া হৈছিলে 1894 চনত হৈছিলে নহয় ক্ষমা কৰিব 1861 চনত 1894 ফুল হেৰিয়ত হৈছিল পাথৰুঘাট হৈছিল নে হয়নে নাই পাথৰুঘাট হৈছিলে বাট ফুলগুৰি কি হৈছিলে 1861 হৈছিলে এতিয়া নেক্সট কুৱেশ্যন আছে পাথৰুঘাট কৃষকৰ বিদ্ৰোহ কেতিয়া হৈছিল এইটোহে 1894 হ'ব
পাথৰুঘাট কৃষক বিদ্ৰোহটোক কি বুলি কয় অসমৰ জলিয়ানৱালা বাগ হত্যাকাণ্ড বুলি জনা হয়নে নাই কাৰণ ইয়াতে জলিয়ানৱালা বাগ যি 1919 চনত হৈছিল 13 এপ্ৰিলত মই অলৰেডি ক'লোঁ সেইটোতো পূৰা গুলীচালনা কৰিছিল তো পাথৰুঘাটৰ যুদ্ধটো বহুত আমাৰ অসমৰ কৃষক ইয়াতে শ্বহীদ হৈছিলে আৰু এইটো অসমৰ জলিয়ানৱালা বাগ বুলি কয় ঠিক আছে পাথৰুঘাটৰ কৃষক বিদ্ৰোহ বা পাথৰুঘাটৰ ৰণ ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল মই অলৰেডি ক'লোঁ এতিয়া 1800 কিমানত হৈছিলে 26ত হৈছিলে হয়নে নাই 1826 চনত কি টাইমটো মনত ৰাখিবা 24 ফেব্ৰুৱাৰীত হৈছিলে মানে ফেব্ৰুৱাৰী হা 24 ফেব্ৰুৱাৰীত অসমত 1826 চনৰ পৰা 1858 চনলৈ সময়ছোৱাক কি নামেৰে জনা যায় ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ব্ৰিটিছৰ অধীনলৈ গুচি যায় অসম আহোম শাসন নে মানৰ আমোল নে কোম্পানীৰ আমোল নে কোম্পানী ৰাজ নে ব্ৰিটিছ ক্ৰাউনৰ শাসন চ' কোম্পানী আমোল হ'ব এইটো ব্ৰিটিছ ক্ৰাউনৰ শাসন কেতিয়া হৈছিলে যি 1857ত যি চিপাহী বিদ্ৰোহ হয়নে নাই চিপাহী বিদ্ৰোহৰ পিছত কি কৰে ব্ৰিটিছে কোম্পানীৰ যি ৰুল আছিলে সেই ৰুল সম্পূৰ্ণৰূপে বিলুপ্ত কৰি কিনে 1858 চনত আমাৰ যি ভাৰতৰ সম্পূৰ্ণ ভাৰতে অসমৰ লগতে সম্পূৰ্ণ ভাৰত ব্ৰিটিছ মুকুটৰ শাসনলৈ যায় হা ঠিক আছে ক্ৰাউন ৰুল বা মুকুটৰ শাসনলৈ যায় 1858 পৰা 1947 চনলৈকে স্বাধীন হোৱালৈকে ঠিক আছে নেক্সট কুৱেশ্যন অসমত কেতিয়া বাংলা ভাষাৰ প্ৰচলন হৈছিল চ' অসমৰ আমাৰ ভাষা আন্দোলন বিষয়ে তোমালোকে জানানে তো বাংলা ভাষাৰ প্ৰচলন হৈছিলে 1836 চনত হৈছিলে ঠিক আছে নেক্সট কুৱেশ্যন বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল যি বাংলা ভাষা চলিত হৈছিল তাৰপিছত প্ৰচুৰ মানে আন্দোলন হৈছিল হা তো আন্দোলনৰ ক্ষেত্ৰত আকৌ অসমত যি 1873 চনত আৰু অসমীয়া ভাষাৰ পুনৰ প্ৰচলন হ'বলৈ আৰম্ভ হয় অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল যি ছাত্ৰ সন্মিলন হৈছিল তাৰে মুখপত্ৰ আছিলে কি আছিলে অৰুণোদয় জনাকী আবাহন নে মিলন তো ইয়াতে কাৰেক্ট এনসাৰ হ'ব মিলন হয় ঠিক আছে ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল স্বাধীনতাৰ বাবে সশস্ত্ৰ বিদ্ৰোহ কৰা অসমৰ পৰা মোগলক খেদি পঠিওৱা চাহ খেতিৰ বাবে ব্ৰিটিছক সহায় কৰা নে কৃষকৰ অধিকাৰৰ ৰক্ষা আৰু ভূমি কৰ হ্ৰাসৰ দাবী জনোৱা তো যি ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য আছিলে কৃষকৰ অধিকাৰ ৰক্ষা কৰা আৰু ভূমি কৰ হ্ৰাসৰ দাবী জনোৱা নেক্সট কুৱেশ্যন সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল 1859 চনত 1961 চনত 1946 চনত নে 1933 চনত তো ইয়াতে কাৰেক্ট এনসাৰ হ'ব ৰায়ত সভাৰ গঠন হৈছিলে 1933 চনত ঠিক আছে নেক্সট যোৰহাট সাৰ্বজনীন সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল 1871 চনত আনন্দৰাম ঢেকিয়াল ফুকনৰ নেতৃত্বত নে 1917 চনত লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত নে 1933 চনত নবীন চন্দ্ৰ বৰদলৈৰ নেতৃত্বত নে 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যি যোৰহাট সাৰ্বজনীন সভা কাৰেক্ট এনসাৰ হ'ব 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত হৈছিল হা মনত ৰাখিবা এনেকৈ প্ৰেক্টিছ কৰা গৈ থাকিম আমি গোটেই ছ'চিয়েল সায়েন্স
আৰু যদি তোমালোকে কমেণ্ট কৰা আমাৰ জেনেৰেল সায়েন্সৰো এনেকৈ MCQ আমি প্ৰেক্টিছ কৰি গৈ থাকিম তো ইয়াৰে নেক্সট আমাৰ আহিব তোমালোকৰ যি ছ'চিয়েল সায়েন্সৰ 3টা পাৰ্ট আছে ন তাৰে সেকেন্ড পাৰ্টটো ইতিহাস কৰিলে আমি ভূগোল কৰিম ঠিক আছে আৰু লাষ্টত আমি ৰাজনীতি কৰিম অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল অসম প্ৰদেশ কংগ্ৰেছতে কুলধৰ চলিহা আৰু বিষ্ণুৰাম মেধি নে গোপীনাথ বৰদলৈ নে ফখৰুদ্দিন আলী আহমেদ নে কুলধৰ চলিহা নে অম্বিকাগিৰি ৰায়চৌধুৰী নে চন্দ্ৰনাথ শৰ্মা নে ছবিলাল উপাধ্যায় কৈছে প্ৰদেশ কংগ্ৰেছৰ প্ৰথম সভাপতি সম্পাদক কোন আছিলে কুলধৰ চলিহা আৰু অম্বিকাগিৰি ৰায়চৌধুৰী আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল কুলধৰ চলিহা গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি নে চন্দ্ৰনাথ শৰ্মা যি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যি আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল বিষ্ণুৰাম মেধি হ'ব কাৰেক্ট এনসাৰ বিষ্ণুৰাম মেধি নেক্সট কুৱেশ্যন অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল চোৱা অসমৰ আমাৰ প্ৰধানমন্ত্ৰী হৈছিলে যি ভাৰত স্বাধীন হোৱাৰ আগতে গোপীনাথ বৰদলৈ 1947 চনত ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ 1937 চনত নে বিষ্ণুৰাম মেধি নে 2001 চনত তৰুণ গগৈ তো কাৰেক্ট এনসাৰ হ'ব ইয়াতে ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ হৈছিলে 1937 চনত অসমৰ প্ৰধানমন্ত্ৰী হৈছিলে নেক্সট কুৱেশ্যন কুশল কোঁৱৰক কি অপৰাধত ফাঁচি দিয়া হৈছিল 1857 চনৰ চিপাহী বিদ্ৰোহৰ অংশ লোৱাৰ বাবে নে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ বাবে না অহিংস আন্দোলনৰ নেতৃত্ব দিয়াৰ বাবে নে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ৰেলপথ উঘালি সামৰিক ৰেল বাগৰি পেলোৱাৰ ষড়যন্ত্ৰৰ অভিযোগত তো কাৰেক্ট এনসাৰ 1942 চনৰ যি ভাৰত ত্যাগ আন্দোলন হৈছিল তেতিয়া কি অসমত এটা ৰেলপথ ৰেল এখন বাগৰি পৰিছিল তাতে ব্ৰিটিছৰ বহুত সৈন্য নিহত আৰু আহত হৈছিল তো তাৰ অপৰাধত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল ঠিক আছে এইটো আচলতে প্ৰকৃত অভিযোগ নাছিল তেওঁৰ বাট তেতিয়া ইংৰাজৰ ইমান নিষ্ঠুৰ যি প্ৰশাসন আছিল তো তাৰ কাৰণে কুশল কোঁৱৰক ফাঁচি দিয়া হয় নেক্সট গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল 1901 চনত 1942 চনত 1948 চনত 26 জানুৱাৰী নে 1960 চনত তো কেতিয়া হৈছিলে 1948 চনৰ 26 জানুৱাৰীত হৈছিল ঠিক আছে অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাঙ্কিত হয় 1900 চনত নে 1947 চনত 3 নৱেম্বৰত নে 1958 চনত নে 1960 চনত তো কেতিয়া হ'ব 1947 চনৰ 3 নৱেম্বৰত হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয় 1958 চনত 1959 চনত 1960 চনত 20 ছেপ্টেম্বৰত নে 1968 চনত তো কাৰেক্ট এনসাৰ হ'ব 1960 চনত 20 ছেপ্টেম্বৰত হয় পটাপট গৈছোঁ ইয়াৰ পিছত নোটছটো তোমালোকক দি দিম তোমালোকে ভালদৰে এবাৰ ৰিভিজন কৰি ল'বা মই এক্সট্ৰা বহলাই কিছুমান পইণ্টটো দি দিছোঁ নাইবা ক্লাছটো দীঘল হৈ যায় যে তো তাৰ কাৰণে মই ইয়াতে এক্সট্ৰা পইণ্ট কিছুমান কোৱা নাই তোমালোকক হিন্দু সভ্যতাৰ পূব সীমা যি হিন্দু সভ্যতা এনেকা বিস্তৃত আছিলে পূব পশ্চিম উত্তৰ দক্ষিণে ঠিক আছে তো ইয়াৰে পূব সীমা আমাক দিছে সুধিছে পূব সীমা হ'ব ইয়াৰে লথাল ৰূপাৰ হৰপ্পা নে আলমগীৰপুৰ পূব সীমা আলমগীৰপুৰ হ'ব আৰু এই কি হ'ব এই বৰ্তমান উত্তৰ প্ৰদেশত আছে উত্তৰ প্ৰদেশ ইউপিত আছে ঠিক আছে আৰু যি লথাল হয় না লথাল হৰপ্পা যি সিন্ধু সভ্যতাৰ কি হয় এটা বন্দৰ হয় মানে বন্দৰ এখন বন্দৰ চহৰ
লথাল বন্দৰ চহৰ আছিলে হা। আৰু হৰপ্পা কি আছিলে 1921 চনত কোনি দয়াৰাম সাহানীয়ে ইয়াক খনন কাৰ্য কৰি ইয়াৰ আৱিষ্কাৰ কৰিছিল। হিন্দু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল এইটো ডাবল আহিছে। খ্ৰীষ্টপূৰ্ব অষ্টম সহস্ৰবাদ, খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰবাদ ক্ষমা কৰিবা নে খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দ নে খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকা। ইয়াৰ সংস্কৃতিৰ বিকাশ হৈছিলে খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দ। ঠিক আছে। ঋগ্বেদৰ আনুমানিক ৰচনা কাল কি? ঋগ্বেদিক পিৰিয়ড মানে ঋগ্বেদিক সময়ৰ এটা আনুমানিক ৰচনা 2000 পৰা খ্ৰীষ্টপূৰ্ব 1500 চন নে 1500 পৰা 1000 চন নে 1000 পৰা 500 নে খ্ৰীষ্টপূৰ্ব 500 পৰা 100 চন। জাষ্ট এটা আনুমানিক সময়ছোৱা দিছে তোমালোকে সুধিছে। যি 1500 পৰা 1000 খ্ৰীষ্টপূৰ্ব 1500 পৰা 1000 লৈকে হা ঋগ্বেদিক এইটো ঋগ্বেদৰ সময় যুগ বুলি কয়। এইটো ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? ভেৰি ইম্পৰ্টেণ্ট। ভাগৱত গীতা, ঋগ্বেদ, পুৰাণ নে মুণ্ডক উপনিষদ? সত্যমেৱ জয়তে মুণ্ডক উপনিষদৰ পৰা লৈছে হা, মুণ্ডক উপনিষদ। ঠিক আছে। প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি? যি আমাৰ এনচিয়ান ইণ্ডিয়াত যি ৰাজনীতি বিজ্ঞানৰ মুখ্য গ্ৰন্থ আছিলে ৰামায়ণ, মহাভাৰত, অৰ্থশাস্ত্ৰ নে মনুস্মৃতি? কি হ'ব? প্ৰাচীন ভাৰতত অৰ্থশাস্ত্ৰ আছিলে হা, ৰাজনীতি বিজ্ঞান। ৰামায়ণ মহাভাৰতটো কি হয়? ধৰ্মগ্ৰন্থ হয় নে নাই? আৰু যি মনুস্মৃতি হয় এইখন যি প্ৰাচীন আমাৰ আইন, ইয়াত কিছুমান কি আছিলে ল আছে, ল বুক বুলি কয়, আইন বুক বুলি কয় হা, আইনৰ কিতাপ। আৰু সামাজিক যি ছ'চিয়েল যি ৰিচুৱেল আছে, ৰিচুৱেল মানে নীতি নিয়ম আছে, তো তাৰে বিধান দিয়া আছে মনুস্মৃতিত হা। বিবিধতাৰ মাজত একতা, ইউনিটি ইন ডাইভাৰ্চিটি, এই বাক্য অংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে? অৰ্থশাস্ত্ৰ, বেদ, উপনিষদ নে ভাৰতীয় ইতিহাস সংস্কৃতিৰ বিষয়ক পাঠ্যপুথি বা আন শিক্ষামূলক গ্ৰন্থ? মানে ইউনিটি ইন ডাইভাৰ্চিটি ক'ৰ পৰা এইটো স্থায়িত্ব লাভ কৰিলে? ভাৰতীয় যি ইতিহাস আছে ইতিহাসৰ আৰু সংস্কৃতি বিষয়ক পাঠ্যপুথি বা আন শিক্ষামূলক গ্ৰন্থত। অ'কে। ইয়াৰ ক্ষেত্ৰত মই কিছুমান এক্সট্ৰা পইণ্টো তোমালোকক নোট কৰি দিম। অ'কে, মাত্ৰ কমেণ্ট কৰিবা তোমালোকে নোটছটো লাগে বুলি। আৰু ক্লাছটো কেনেকুৱা পাইছা তোমালোকে? এনেকুৱা MCQ তোমালোকে যদি আৰু বিচৰা তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি ক'বা কি ছাৰ আৰু আমাক MCQ লাগে ক্লাছ, তেতিয়া মই লৈ আনিম। ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক ৰোমান কলা কৌশলৰ প্ৰয়োগ হৈছিল? মথুৰা শৈলী, মৌৰ্য শৈলী, গুপ্ত শৈলী নে গান্ধাৰ শৈলী? চ' যি ভাৰতৰ যি শিল্পকলা আছিলে তো তালৈ কোনটো শৈলী প্ৰয়োগ হৈছিলে? গান্ধাৰ শৈলী হৈছিলে হা, মনত কৰিবা, এইটো ইম্পৰ্টেণ্ট হয়। ভৰত মুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল? ভাৰত মুনিৰ নাট্যশাস্ত্ৰ ৰচিত কৰিছিল, তো এইটো কেতিয়া হৈছিলে? খ্ৰীষ্টপূৰ্ব অষ্টম শতিকাত, খ্ৰীষ্টীয় অষ্টম শতিকাত, খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰা খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ ভিতৰত, খ্ৰীষ্টপূৰ্ব দ্বিতীয়ৰ পৰা দ্বিতীয় শতিকাৰ ভিতৰত হা, খ্ৰীষ্টীয় দ্বিতীয়। ঠিক আছে। খ্ৰীষ্টীয় পঞ্চম শতিকা, তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰা খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ ভিতৰত দেই। ভাৰতমুনি যি নাট্যশাস্ত্ৰ লিখিছিলে ভাৰতমুনি হা। ভাৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে? ইম্পৰ্টেণ্ট হয় দেই।
ঋগ্বেদত কিমানটা হাইমছ আছে সূক্ত আছে 1028টা আছে হা আৰু 10টা মণ্ডল আছে 10টা মণ্ডল আছে ঋগ্বেদত মনত ৰাখিবা হা যি গায়ত্ৰী মন্ত্ৰ আছে না গায়ত্ৰী মন্ত্ৰটো 3 মণ্ডলৰ পৰা লোৱা হৈছে ঠিক আছে তো এতিয়া ইয়াতে আমাৰ ভাৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে সুধিছে 500টা 3000টা 6000টা নে 10000টা তো নাট্যশাস্ত্ৰত আছে 6000টা শ্লোক আছে হা হেৰাকা আন্দোলন কি অসমত হোৱা এক কৃষক বিদ্ৰোহ পশ্চিমবংগত হোৱা এক ধৰ্মীয় আন্দোলন স্বাধীনতাৰ বাবে হোৱা অহিংস আন্দোলন নে নাগালেণ্ডৰ স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালবুৱে নাগা পৰম্পৰাগত ধৰ্ম বিশ্বাস সংৰক্ষণৰ উদ্দেশ্যে গঢ়ি তোলা এক সামাজিক ধৰ্মীয় আন্দোলন তো ইয়াতে কাৰেক্ট এনসাৰ হ'ব এনসাৰ নম্বৰ ডি অপশ্যন নম্বৰ ডি নাগালেণ্ড যি স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালবুৱে নাগা পৰম্পৰাগত ধৰ্ম বিশ্বাস সংৰক্ষণৰ উদ্দেশ্যে গঢ়ি তোলা এক সামাজিক ধৰ্মীয় আন্দোলন নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত হৰ্ণবিল উৎসৱ কেতিয়া হয় 1 পৰা 10 ডিচেম্বৰলৈ হা 1 to 10 ডিচেম্বৰ ঠিক আছে 10 ডিচেম্বৰ হয় এভৰি ইয়াৰ হা এতিয়া ৰিসেন্টলি আমাৰ হৈ গৈছে আজিতো কিমান 23 না আজি 24 ডিচেম্বৰ না তো আজি 1 পৰা 10 তাৰিখলৈকে হৰ্ণবিল উৎসৱ পালন কৰা হয় ভেৰি ইম্পৰ্টেণ্ট হয় তো এইটো ধনেশ পক্ষীৰ নামত হয় উৎসৰ্গিত হা ইম্পৰ্টেণ্ট হয় সবচৰ কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ নাগালেণ্ড মেঘালয় মণিপুৰ নে মিজোৰাম তো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব সবচৰ মিজোৰামৰ য'ত কুট থাকে না কুট থাকে ন তাতে দেখিবা সেইটো মিজোৰামৰে হয় হা য'ত কিবা কুট সেই আটাইবোৰ কুট থকা মিজোৰামৰে হয় মনত কৰিবা উত্তৰ পূৰ্বাঞ্চল কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত আমাৰ উত্তৰ পূৰ্বাঞ্চল যে 7খন ৰাজ্য আছে 7 সিষ্টাৰ মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত ক'ত আছে মিজোৰাম নাগালেণ্ড মেঘালয় অসম মাতৃতান্ত্ৰিক আমাৰ অসমতো মাতৃতান্ত্ৰিক নহয় পিতৃতান্ত্ৰিক হয়নে নাই তো ক'ত হ'ব মেঘালয়ত আছে হা যি খাচী গাৰো জয়ন্তীয়া এই 3টা জনজাতি আছে মেঘালয়ত ঠিক আছে খাচী গাৰো জয়ন্তীয়া জনজাতিৰ মাজত এইটো মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত আছে অন্যান্য জাতিও আছে জনজাতি বাট তাৰে মেইন প্ৰমুখ জনজাতি গাৰো খাচী জয়ন্তীয়া হা মেঘালয়ত গাৰো হিলছ খাচী হিলছ জয়ন্তীয়া হিল এনেকা থাকে আছে মণিপুৰী নৃত্য কি মূল বিষয়বস্তুক আলাম কৰি গঢ়ি উঠিছে শিৱ আৰু পাৰ্বতীৰ কাহিনী আছে নে দুৰ্গা পূজাৰ আধাৰত নে বুদ্ধদেৱৰ জীৱনী আছে নে ৰাধা আৰু কৃষ্ণৰ ৰাসলীলা ভক্তিপূৰ্ণ আখ্যান আছে এই মণিপুৰী নৃত্য বহুত ধুনীয়া নৃত্য তোমালোকে দেখিছানে টিভিত চাবা কেতিয়াবা ইউটিউবত মণিপুৰী নৃত্য বহুত ধুনীয়াকৈ সুন্দৰকৈ ৰাধা কৃষ্ণৰ ৰাসলীলাৰ ওপৰত আধাৰিত হয় হা ভক্তিপূৰ্ণ আখ্যান নাই ধুনীয়া তেওঁলোকে এনেকা আমাৰ যেনেকৈ ভাওনা আছে ভাওনা টাইপ তেওঁলোকে নৃত্য কৰে অসমৰ প্ৰাচীন নাম কি আছিল মটক শদিয়া বৰাক নে কামৰূপ বা প্ৰাগজ্যোতিষপুৰ প্ৰাচীন নাম সকলোৱে জানিবা আশা কৰোঁ প্ৰাগজ্যোতিষপুৰ আছিল বা কামৰূপ আছিলে হা কামৰূপ যেতিয়া হয় বৰ্মন বংশ অসমৰ বৰ্মন বংশৰ নাম শুনিছা তোমালোকে ভাস্কৰ বৰ্মন হয়নে নাই পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিছিলে বৰ্মন বংশ তেতিয়া কামৰূপ নামেৰে জনাজাত তো নাম আছিলে প্ৰাগজ্যোতিষপুৰ বা কামৰূপ দুটা অপশ্যনত থাকিলে জাষ্ট এইটোৱে দিবা এটাই থাকিব প্ৰাগজ্যোতিষ বা কামৰূপ এনেকৈ থাকিব কি বড়োমূলীয়া শব্দৰ পৰা অসমৰ নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয় ব্ৰহ্ম ভৈয়াম বৰ্মন নে অসম তো ইয়াতে কাৰেক্ট এনসাৰ হ'ব অসম শব্দৰ পৰা অসমীয়া নামৰ উৎপত্তি হয় যি অসম মানে অসমীয়া নে অদ্বিতীয় চাৰ্যপদ মানে কি চৰ্যাপদ যুদ্ধৰ বৰ্ণনা লোকনৃত্য প্ৰকাৰ প্ৰেমৰ কবিতা নে বুদ্ধ সাধকসকলৰ গুহ্য সাধনৰ গীত বা ছন্দবদ্ধ ৰচনা যি চাৰ্যপদ মানে বুদ্ধ সাধকসকলৰ গুহ্য সাধনাৰ গীত বা ছন্দবদ্ধ ৰচনা হয় ঠিক আছে
চাৰ্যপদ কেতিয়া ৰচিত হৈছিল? অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত নে খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাত নে খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত নে খ্ৰীষ্টীয় বিংশ শতিকাত? তো ইয়াতে কাৰেক্ট হৈ যাব অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত হৈছিল। কুৱেশ্যন আদিৰে ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, মাধৱ কন্দলীয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল? মাধৱ কন্দলীয়ে সপ্তকাণ্ড যি ৰামায়ণ আছে তাৰে অনুবাদ কৰিছিল। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহ নে কোচ ৰজা নৰনাৰায়ণ নে বৰা ৰজা মহামাণিক্যৰ নে পাল ৰজা ধৰ্মপালৰ? তো বৰা ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা। ঠিক আছে, অপশ্যন নম্বৰ চি। অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল? শ্ৰীমন্ত শংকৰদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, বৈকুণ্ঠনাথ ভট্টদেৱ নে হেমচন্দ্ৰ বৰুৱা? তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব বৈকুণ্ঠনাথ ভট্টদেৱ। তো তোমালোকে যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। মই তোমালোকৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা, মই এতিয়া ইয়াতে নতুন চেনেল হয়, তো ইয়াতে 50টা ছাবস্ক্ৰাইবাৰ লাগে হা। তো যদি তোমালোকে ছাবস্ক্ৰাইব কৰা, মই ডেইলি তোমালোকৰ কাৰণে এটলিষ্ট 50টা হ'লেহে মই অনলাইন লাইভ ক্লাছ দিব পাৰোঁ। তো উইদাউট 50টা ছাবস্ক্ৰিপশ্যন মই লাইভ ক্লাছ দিব নোৱাৰোঁ। তো মোক অতি শীঘ্ৰে 50টা ছাবস্ক্ৰাইবাৰ লাগে, চ' ডেট মই তোমালোকৰ কাৰণে লাইভ ক্লাছ আনিব পাৰোঁ এনেকৈ কুৱেশ্যন প্ৰেক্টিছ কৰাৰ কাৰণে। তো তোমালোকে লাইভ ক্লাছত কুৱেশ্যন প্ৰেক্টিছ কৰিলে বেছি সুবিধা হ'ব। তোমালোকে এনচাৰবোৰ ডাইৰেক্ট দি থাকিব পাৰিবা আৰু প্ৰেক্টিছো তোমাৰ এটা স্তৰ বৃদ্ধি পাব। ঠিক আছে, চ' তাৰ কাৰণে তোমালোকে মোক ছাপোৰ্ট কৰা। 50টা ছাবস্ক্ৰাইবাৰ অতি সোনকালে কৰোৱা। যিসকলে চাই আছা কাইণ্ডলি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। অ'কে, তো এনেকৈ মই ক্লাছবোৰ আনি থাকিম তোমালোকৰ এক্সামলৈকে। মই তোমালোকৰ ছ'চিয়েল ছায়েন্স আৰু জেনেৰেল ছায়েন্সৰ ক্লাছ লৈ আনিম। চেপ্টাৰ ৱাইজ এনেকৈ MCQ কৰি লৈ আনিম। অ'কে, যেনেকৈ এতিয়া ইতিহাসটো আমি সম্পূৰ্ণ কৰিছোঁ, তো ছায়েন্সৰো এনেকৈ আমি এটা পাৰ্ট যেনেকৈ বায়ো তাৰপিছত ফিজিক্স তাৰপিছত কেমেষ্ট্ৰি, এই তিনিটা পাৰ্ট তোমালোকৰ এটাকৈ মই ওৱান শ্বট লেকচাৰ তোমালোকৰ কাৰণে লৈ আনিম। ঠিক আছে, চ' তোমালোকে সকলোকে অনুৰোধ কৰিছোঁ চেনেলটো কাইণ্ডলি তোমালোকে ছাবস্ক্ৰাইব কৰিবা। তো জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল? আজান পীৰে, হজৰত শ্বাহ মিৰাণ নে পিয়লি বৰুৱা নে বাক হাজৰিকা নে মণিৰাম দেৱান? জিকিৰৰ নামটো শুনিছা, আজান পীৰে। আজান পীৰ কোন আছিল? এজন আহোম ৰজা আছিল নে এজন ব্ৰিটিছ বিষয়া নে এজন মোগল সেনাপতি নে বাগদাদৰ পৰা অহা এজন চুফি সন্ত কবি আৰু ইছলাম ধৰ্ম প্ৰচাৰক? তো কাৰেক্ট এনচাৰ হ'ব আজান পীৰ হ'ব বাগদাদৰ পৰা অহা এজন চুফি সন্ত আৰু ইছলাম ধৰ্মৰ প্ৰচাৰক আছিলে। নেক্সট, দ পৰ্বতীয়া শিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিলে? আহোম যুগত, মৌৰ্য যুগত, পাল যুগত নে গুপ্ত যুগ বা চতুৰ্থ পঞ্চম শতিকা খ্ৰীষ্টাব্দত? যি দ পৰ্বতীয়া যি শিলৰ তোৰণ আছে সেইখন নিৰ্মিত হৈছিলে গুপ্ত যুগ বা চতুৰ্থ পঞ্চম শতিকাত। তো এইটোৰ লগত মানে এই গুপ্ত যুগৰ শিল্পকলাৰ লগত ইয়াৰ কি হৈছে মিল আছিল, তাৰ কাৰণে এইটো গুপ্ত যুগৰ বুলি বিশ্বাস কৰা হয়। অসমৰ প্ৰথম বৰ্তালোচনীখনৰ নাম কি? জোনাকী, আবাহন, অৰুণোদয়? বাহী নে অৰুণোদয়? তো বৰ্তা আলোচনীখনৰ নাম কি হয়? অৰুণোদয় হয়। কাৰেক্ট এনচাৰ হ'ব অৰুণোদয়। এক ছেকেণ্ড ৰ'বা। আৰু ই কেতিয়া ৰচিত হৈছিলে? 1846 চনত হৈছিলে। 1846 চনত হৈছিলে অৰুণোদয়। ঠিক আছে, আৰু শিৱসাগৰত হৈছিল বাপিষ্ট মিছনাৰী বুলি হৈছিলে যি ছপশালা আছিলে তাতে মানে প্ৰকাশ পাইছিলে। চ' নেক্সট কুৱেশ্যন আই থিংক এইটো আমাৰ অন্তিমটো কুৱেশ্যন। উত্তৰ পূৰ্বাঞ্চলৰ অষ্ট্ৰিক নৃগোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি? আহোম, বড়ো, মিজো, খাচী, গাৰো, জয়ন্তীয়া জনজাতি। যি উত্তৰ পূৰ্বাঞ্চলৰ যি অষ্ট্ৰিক নৃগোষ্ঠী আছে, নৃগোষ্ঠী অন্তৰ্ভুক্ত জনজাতিটো কি হয়?
খাচী গাৰো আৰু জয়ন্তীয়া জনজাতি হয় হা সো এইটোৱে আছিলে 68টা কোৱেশ্চন তোমালোকৰ ইতিহাসৰ সম্পূৰ্ণ ইতিহাস আমি 68টা কোৱেশ্চনৰ জৰিয়তে আমি সলভ কৰিলো যদি তোমালোকক লং কোৱেশ্চন লাগে তোমালোকে কমেন্ট কৰিবা কি 2 মাৰ্কৰ 2 আৰু 3 মাৰ্কৰ কোৱেশ্চনো বনাই দিয়ক মই তেনেকেও কোৱেশ্চন লৈ আনিম হা কমেন্ট কৰিবা সো থ্যাংক ইউ keep studying and keep growing তো তোমালোকে ভালদৰে পঢ়ি থাকা আৰু ভালদৰে আগবাঢ়ি গৈ থাকা ঠিক আছে সো আশা কৰিছো তোমালোকে ক্লাছটো ভাল পাইছা তো মই পটাপট কৰি গৈছো 50 মিনিটৰ ভিতৰত তোমালোকৰ ক্লাছটো সমাপ্তি কৰিলো তো মই তোমালোকক আকৌ এবাৰ অনুৰোধ কৰিছো এইটো চেনেল নতুন হয় সম্পূৰ্ণ নতুন চেনেল তোমালোকে চেনেলটো কাইন্ডলি সাবস্ক্ৰাইব কৰিবা আৰু আমি ইতিহাস পাৰ্ট 2 সমাজ বিজ্ঞানৰ সম্পূৰ্ণ কৰিছো নেক্সট আমি কি কৰিম ৰাজনীতিটো কৰিম বা ভূগোলটো কৰিম তোমালোকে কমেন্ট কৰিবা কোনটো তোমালোকক লাগে আগতে ৰাজনীতিটো লাগে নে ভূগোলটো লাগে তোমাৰ সমাজ বিজ্ঞানৰ তো হেইটো পাৰ্ট মই লৈ আনিম সো থ্যাংক ইউ লগ পাম নেক্সট ক্লাছত নেক্সট সেশনত ধন্যবাদ তাৰে আগতে তোমালোকক কৈছো ভালদৰে পঢ়ি যাবা আৰু প্ৰিপাৰেচন ভালদৰে কৰি থাকা তোমালোকে থ্যাংক ইউ